হে গাইজ মই অমৰ আজি মই যাবলৈ ওলাইছো দাৰ্জিলিঙলৈ মানে মোটামুটি 4-5 দিন মানৰ ট্ৰিপ হ'ব এয়া চাহ আপোনালোকে চাব পাৰে মানে ফুল একদম বেডিং পত্ৰ বান্ধি একদম মানে ৰেডি আৰু মোটামুটি মোৰ 4-5 দিন মানৰ ট্ৰিপ হ'ব আৰু আপোনালোকে দেখিছে হয়তো মোৰ আঙুলিটো মানে ভাঙি আছে তথাপি মানে যাম আৰু আপোনালোকেও মানে যদি মোৰ লগতে মানে দাৰ্জিলিঙৰ মানে মনোমোহা দৃশ্যবিলাক যাতে উপভোগ কৰিব পাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু আশা কৰিলোঁ আপোনালোকে মোৰ মানে দাৰ্জিলিং যিটো টুৰ হ'ব সেইটোত মানে এনজয় কৰিব মই বাৰু ফিজিকেলি এনজয় কৰিম আপোনালোকে মোবাইলৰ যোগেদি এনজয় কৰিব পাৰিব গতিকে এইখিনিয়ে আৰু গতিকে বলক তেনেহ'লে যাওঁ আৰু এতিয়া মানে আইএছবিটিৰ পৰা মানে মোৰ বাছ আছে আৰু আইএছবিটিৰ পৰা মানে ডাইৰেক্ট শিলিগুৰিলৈকে যাম শিলিগুৰিৰ পৰা মানে ডাইৰেক্ট আৰু দাৰ্জিলিং আৰু কালি ঠিক আছে তেনেহ'লে আপোনালোকে মোৰ লগতে আপোনালোকৰ মানে এইটো যাত্ৰাটোৰ অংশীদাৰ হওঁকে মানে এই ভিডিঅ'টো মানে লাইক কৰি দিব ছাবস্ক্ৰাইব আৰু চেনেল মানে এইখিনি গোটেইখিনি কৰি দিব আৰু মানে কোৱাটো হয়তো অলপ ভুল হৈছে মানে মই এক্সাইটমেণ্টতে মানে মোৰ একদম মানে মোৰ মানে কি মুখেদি মানে মাত নলোৱা হৈছে সেইখিনিয়ে আৰু বেলেগ একো নাই তো ঠিক আছে তেনেহ'লে বলক আজিৰ পৰা মানে 4-5 দিনলৈকে দাৰ্জিলিঙৰ টুৰটো ষ্টাৰ্ট কৰি দিওঁ তো গাইজ মই এতিয়া মানে কি পালো নাজানো আৰু লোকেশ্যনটো কিন্তু মানে কি এতিয়া মানে বাছখন মানে ৰখিছে আৰু মানে ৰাতি ডিনাৰ কৰিবলৈ তো মই এতিয়া ইয়াত নামিলোঁ বাৰু আৰু আগৰ ফালে আছে মানে সেই ধাবাখন ইয়াত মানে মানুহবিলাকে খাই আছে মই বাৰু আগতে বাৰু এটা এই চাওমিন এটা লৈ আহিছিলোঁ তো সেই চাওমিনটো বাৰু খাই দিলোঁ এতিয়া খালি এক পেকেট চিপছ লৈছোঁ আৰু এই পেকেট খাম তাতে যাই কিনে আৰু আইএছবিটিত মানে কি দেখাব নোৱাৰিলোঁ আৰু আপোনালোকক কাৰণ মানে কি হ'ল মানে কি অলপ তাড়াতাড়ি মানে লাগি গ'ল তাৰমানে আৰু বাছখন মানে এৰি যাওঁ হৈছিলে সেইকাৰণে মানে কি ভিডিঅ' কৰিব পৰা চান্স নাপালোঁ সেইকাৰণে ভাবিলোঁ কি মানে এতিয়া মানে ভিডিঅ'টো কৰিলোঁ আৰু বাকী এইখিনি আগৰ ফালে মোৰ বাছখন আছে এই মই যে আহিছিলোঁ বাছখন মানে শ্লিপাৰ বাছ আৰু ফুল এচি এইখন আগৰ ফালে আছে এইখনেই হ'ল বাছখন মেচুকা ট্ৰেভেল বুলি আছে বাছখন আৰু এইখনতে মানে মই জাৰ্ণিটো আৰম্ভ কৰিছোঁ দাৰ্জিলিঙলৈকে মানে শিলিগুৰিলৈকে যাম তাৰ পৰা মানে বেলেগ বাছত আৰু দাৰ্জিলিঙলৈকে যাম আৰু বাকী আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইখিনি আৰু মানে বেলেগ একো নাই ইয়া গাইজ মই শিলিগুৰি বাছ ষ্টেচনত নামিলোঁ আৰু ইয়াত মানে অলপ কেমেৰাৰ মুখত নিজকে মানে অলপ কি এই চাল দি দিলোঁ আৰু মানে কেমেৰাৰ মুখত মানে নিজকে ফ্লেক্স কৰি দিলোঁ আৰু এইটো হ'ল আপোনালোকৰ টেনজিং নৰ্গে চেণ্ট্ৰেল বাছ টাৰ্মিনাছ ইয়াৰ পৰাই মানে কি মই দাৰ্জিলিঙলৈকে মানে বাছত টিকট কাটিম আৰু ইয়াত মানে মানুহৰ মানে বহুত ভিৰ আৰু গতিকে বলক তেনেহ'লে 105 টকাৰে টিকট কাটি দাৰ্জিলিঙলৈকে যাওঁ আমি এয়া ইয়াত বাছখনে মানে অলপ টাইমৰ কাৰণে ৰখিলে আৰু ব্ৰেকফাষ্টৰ কাৰণে আৰু ময়ো মানে ইয়াত দেৱবাৰ মূৰ্তিটো দেখা পাই কিনে মানে শ্বট এটা লৈ ল'লোঁ তাত বাৰু মই এনেকৈ ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু এতিয়া মানে বাছখন আৰু পুনৰ মানে দাৰ্জিলিঙলৈকে যাই আছে আৰু মই মানে স্পেচিয়েলি মানে কি মানে মানুহজনক কৈ কিনে মানে টিকট কাউণ্টাৰত আৰু উইণ্ড' ছিটটো মানে লোৱাৰ কাৰণে মানে দিয়াৰ কাৰণে কৈছিলোঁ আৰু আপোনালোকেও আহিব পাৰে এনেকৈ বাছত মানে চৰকাৰী বাছ হয় 105 টকা লয় বাকী কেবত আহিলে মানে কি 300-350 মান ল'ব সেইকাৰণে মানে বাছত আহিলে মানে ভাল আৰু অলপ মানে পইচা ৰাহি হয় আৰু মই সৰুতে ভাবিছিলোঁ মানে দাৰ্জিলিংখন মানে কি বেলেগত আছে আৰু বহুত দূৰত কিন্তু ডাঙৰ গম পালোঁ যে দাৰ্জিলিংখন ওচৰতে আছে তাকো ইমান ওচৰত মই আজিলৈকে অহা নাছিলোঁ আৰু আজি আহি কিনে মানে ভালে লাগিছে ফুল মানে একদম এক্সাইটমেণ্ট মানে একদম মানে মোৰ চৰমীমা পাইছে আৰু বাকী যাওঁ আৰু কি হয় দেখা যাওক আৰু দাৰ্জিলিং হয়তো এইকাৰণে মানে পাহাৰত আনিবলৈ কয় কাৰণ চাৰিওফালে পাহাৰ আৰু মেঘ আৰু কুঁৱলী কেৱল গতিকে বলক তেনেহ'লে মোৰ লগত এবাৰ দাৰ্জিলিং ফুৰি আহোঁ চ' গাইজ এতিয়া মানে ৰাতি হ'ল মই দিনতে আহি পালোঁ মানে কি হোটেলখন বিচাৰোঁতে মানে বহুত দেৰি হ'ল আৰু লোকেশ্যনে মানে গুগল মেপত চাই কিনে আহিছিলোঁ হোটেলখনৰ আৰু সেইকাৰণে মানে কি বহুত মানে দেৰি হৈ গ'ল মানে পুরো ধৰণৰ নিচিনা হৈ গ'ল মানে কি যাওঁ জেগাতে মানে যাই আছিলোঁ বাৰ মানে হোটেলখন বিচাৰি পোৱা নাছিলোঁ বাকী সেনেকৈ আৰু ভাগৰো ধৰিছিল সেইকাৰণে অলপমান টোপনি মাৰি কিনে আহিলোঁ এতিয়া মই আহিলোঁ মল ৰোডৰ ফালে আপোনালোকে চাব পাৰে হয়তো মোৰ পিছফালে আছে মল ৰোডৰ মানে গীতটো চাই লওক কিমান মানে মানুহ আৰু এইখিনি মানে ইয়াৰ মানে একদম মানে ফেমাছ জেগা আৰু মল ৰোডৰ আৰু বাকী বেলেগ একো নাই এতিয়া অলপ পিছত মানে কিবা এটা খাই লওঁ আৰু খাই লৈ কিনে ৰুমৰ ফালে যাম বাকী দাৰ্জিলিং আহিছোঁ যদি আৰু ম'ম'টো খাবই লাগিব গতিকে ম'ম' বিচাৰি যাওঁ বলক
এয়া মানে ইয়াত দোকানত মানে 13টা মানুহে বেছি আৰু মই বাৰু এইখন দোকানতে সোমাওঁ যিহেতুকে খুৰীয়ে মাতিয়ে আছে আৰু এয়া মই চাওমিনৰ ম'ম' লৈ ল'লোঁ খাই লওঁ আৰু খাই উঠি আপোনালোকক কৈ আছোঁ কেনে লাগে মোৰ বাৰু ম'ম' আৰু চাওমিনটো খাই ভালে লাগিল আৰু মই যে এয়া দুইবিধ বস্তু খালোঁ ম'ম' আৰু চাওমিন আপোনালোকে মোক আৰু পেটুৱা বুলি নাভাবিব আৰু মই ইফালে আহি থাকোঁতে মানে এই দোকানখন দেখা পালোঁ য'ত মানে কি যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ শস্ত্ৰ আৰু মানে কবচ চবচ আৰু মানে পুৰণি মানে নানান ধৰণৰ মূৰ্তিবিলাক আছে আৰু সেইখিনি বস্তু দেখিয়ে মানে কি মই এটা মানে শ্বট এটা লৈ দিলোঁ আৰু আপোনালোকেও চাই লওক চ' গাইজ মই এতিয়া আহি পালোঁ মল ৰোডৰ পৰা মানে তাত ম'ম' আৰু চাওমিন খালোঁ আপোনালোকে হয়তো দেখিলেই চাগে আৰু পেটটো ভৰি থাকিলে এতিয়া আৰু আজিৰ দিনটো মানে সম্পূৰ্ণ ট্ৰেভেলিঙতে মানে পাৰ হ'ল আৰু বহুত মানে কষ্টও হৈছে আৰু ভাগৰো ধৰিছে সেইকাৰণে আজি আৰু বিশেষ সিমান এটা মানে একো নকৰোঁ আৰু বাকী ক'তো নাযাওঁ আৰু কালি আৰু ক'ত যাওঁ মানে হিচাপ নাই আজি বাৰু ফাৰ্ষ্ট দিনটো বাৰু ভাগৰুৱাকৈ হ'ল মানে ভাগৰুৱাকৈ মানে গুচি গ'ল আৰু বাকী কালি বাৰু ক'ত যাওঁ মানে সেনেকুৱা কোনো মানে প্লেনিং নাই আৰু যাম আৰু ক'ৰবাত ওচৰে পাজৰে যি আছে বাকী আজিৰ ভিডিঅ'টোত আৰু দেখাব লগা সিমান একো নাই যিহেতুকে এতিয়া মই আহিয়ে পালোঁ ইয়াত অলপ মানে হোষ্টেল এখন মানে বুক কৰিছিলোঁ আমি কেইজন মানে তাত এতিয়া ৰেষ্ট লওঁ আৰু কালি লগ পাইছোঁ আপোনালোকক গতিকে আপোনালোকে যদি এতিয়াও মোৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ দাৰ্জিলিঙৰ টুৰটো অংশীদাৰ হৈ ল'ব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব বাকী আজিৰ ভিডিঅ'টো বেলেগ একো নাই ইমানতে শেষ কৰিলোঁ আজিৰ ভিডিঅ'টো বাই বাই